আজিৰ পৰা মই আপোনালোকৰ বাবে অসম হিষ্ট্ৰীটো আৰম্ভ কৰিব ওলাইছোঁ আৰু অসম হিষ্ট্ৰীত তিনিটা পাৰ্ট হ'ব। প্ৰথমে হ'ব এনচিয়েণ্ট আছাম, তাৰপিছত আহিব মিডাইভেল আছাম আৰু তাৰ পাছতে আহিব মডাৰ্ণ আছাম। এনচিয়েণ্ট আছামৰ বংশসমূহৰ বিষয়ে পঢ়িম, তাৰপিছতে মিডাইভেল আছামত আমি আহোমসকলৰ বিষয়ে পঢ়িম আৰু আহোম ৰজাসকলৰ ইম্পৰ্টেণ্ট পইণ্টছবিলাক পঢ়িম, তাৰপিছতে আমি মডাৰ্ণ আছামৰ বিষয়ে পঢ়িম। তো আজি মই আৰম্ভ কৰিব ওলাইছোঁ আছাম হিষ্ট্ৰীৰ এনচিয়েণ্ট আছাম বা প্ৰাচীন অসমৰ বিষয়ে। প্ৰাচীন অসমৰ প্ৰথমটো বংশৰ বিষয়ে পঢ়িব ওলাইছোঁ আৰু আপোনালোকে পাৰিলে নোট ডাউন কৰি যাব আৰু যদি কাৰোবাক PDF টো লাগে মোৰ যিখিনি নিজৰ হেণ্ড ৰিটেন নোটছ হয় সেই নোটটো মই প্ৰভাইড কৰিব পাৰিম আৰু যদিহে কোনোবাই বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। তো প্ৰথমটো মই আহিছোঁ, প্ৰথম প্ৰাচীন অসমৰ আমাৰ প্ৰথমটো ডাইনেষ্টি হৈছে দানৱ বংশ বা অসুৰ বংশ, যিটোক দানৱা ডাইনেষ্টি বুলি কোৱা হয়। ইয়াৰ যদি আমি ফাউণ্ডাৰ চাওঁ, ফাউণ্ডাৰ হৈছে মহিৰংগ দানৱ আৰু তেওঁলোকৰ যিখন কেপিটেল বৰ্তমান গুৱাহাটীৰ বেলতলাৰ যিটো মৈৰংগ পৰ্বত বুলি কোৱা হয় সেইটো তেওঁলোকৰ কেপিটেল আছিলে। তাৰপিছত এই যিজন মহিৰংগ দানৱ হয় সেই মহিৰংগ দানৱজন আছিলে কিৰাত জনগোষ্ঠীৰ দলপতি আছিল। তাৰপিছতে মহিৰংগ দানৱৰ পাছতে তিনিজন ইম্পৰ্টেণ্ট ৰজা আছিল, সেইজন হৈছে শতকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ। আৰু এই তিনিজন ৰজাৰ বিষয়ে ইমান ডিটেইলছত পঢ়িব নালাগে আৰু মহিৰংগ দানৱৰ বিষয়ে তেওঁ কিৰাত জনগোষ্ঠীৰ যে লোক আছিল সেইটো জানিলে হ'ব। তাৰ পাছতে আহিব শতকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰৰ পাছত কামৰূপৰ ৰজা হৈছে ঘটকাসুৰ। এই ঘটকাসুৰেই আছিলে লাষ্ট কিং অফ দ্য দানৱা ডাইনেষ্টি। তাৰপিছত তেওঁ সেই ঘটকাসুৰক হত্যা কৰিছিলে নৰকাসুৰে আৰু নৰকাসুৰে হত্যা কৰি কিনে তেওঁ ভোমা ডাইনেষ্টি কি কৰিলে তেওঁ ফৰ্ম কৰিছিলে। তো ভোমা ডাইনেষ্টিৰ বিষয়ে আহিব এতিয়া। ফাউণ্ডাৰ হৈছে নৰকাসুৰ আৰু এই নৰকাসুৰ হৈছিলে অসুৰ বংশৰ মহাপৰাক্ৰমী ৰজা আছিল। নৰকাসুৰৰ মাতৃ আছিল ধৰিত্ৰী আৰু তেওঁৰ ৱাইফ আছিলে বিদৰ্ভৰ ৰাজকুমাৰী মায়াক তেওঁ বিয়া কৰাইছিলে। তাৰপিছত তেওঁৰ সেই ভোমা যিটো ডাইনেষ্টি হয় তেওঁলোকৰ কেপিটেল আছিল প্ৰাগজ্যোতিষপুৰ। আৰু নৰকাসুৰৰ যদি সমসাময়িক ৰজা চোৱা যায়, কণ্টেম্পৰেৰী কিং যদি চোৱা যায়, সেয়া হৈছে বান ৰজা, যিজন বান ৰজা বা বানাসুৰ বুলিও তেওঁক কোৱা হয়। আৰু নৰকাসুৰৰ হত্যা কোনে কৰিছিলে? হত্যা কৰিছিলে শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰৰে তেওঁক হত্যা কৰিছিল। তাৰ পাছত নৰকাসুৰৰ পিছত আহিব ভগদত্ত। ভগদত্ত হৈছে ছান অফ নৰকাসুৰ। তো ভগদত্ত হৈছে নৰকাসুৰৰ পুত্ৰ আৰু ভগদত্তৰ জীয়ৰী আছিলে ভানুমতী আৰু সেই ভানুমতী দুৰ্যোধনলৈ বিয়া দিছিলে।